সকলোকে ইউটিউব চেনেল ম্যাথ সলিউশন পিপিলৈ পুনৰবাৰ স্বাগতম জনাইছো মই প্ৰাঞ্জল পূজাৰী আজি এই ভিডিঅ'টোত স্পীড ডিসটেন্স এণ্ড টাইম অৰ্থাৎ দ্ৰুতি দূৰত্ব আৰু সময়ৰ ৰিলেটিভ স্পীড সম্পৰ্কীয় দুটামান প্ৰশ্ন মই ডিসকাস কৰিম আৰু সেই প্ৰশ্নকেইটা মই অতি সহজে সলভ কৰি দেখাবলৈ চেষ্টা কৰিম মই ভাবো এই ভিডিঅ'টো আপোনালোকক যথেষ্ট সহায় কৰিব কাৰণ ইয়াত থকা প্ৰশ্ন দুটা যথেষ্ট ইম্পৰ্টেন্ট হয় সো ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই কেনে পালে মোক কমেন্ট কৰি জনাব আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰো এটা কোৱেশ্চন টো আছে a train leaves Jorhat at 5 am and reaches Guwahati at 11 am another train leaves Guwahati at 5:30 am and reaches Jorhat at 11:30 am what time the two train cross each other question টো অসমীয়াত আছে এখন ৰেলগাড়ী পুৱা 5 বজাত যোৰহাটৰ পৰা আহি দিনৰ 11 বজাত গুৱাহাটী পালেহি আনহাতে আন এখন ৰেলগাড়ী পুৱা 5:30 বজাত গুৱাহাটীৰ পৰা গৈ দিনৰ 11:30 বজাত যোৰহাট পালেগৈ এতিয়া কিমান সময়ত এখনে আনখনক ক্ৰছ কৰিলে আমাক প্ৰশ্নটো কি দিছে এখন ৰেলগাড়ী পুৱা 5 বজাত যোৰহাটৰ পৰা আহি দিনৰ 11 বজাত গুৱাহাটী পালেহি যোৰহাটৰ পৰা গুৱাহাটী এখন ৰেলগাড়ী ৰাতিপুৱা 5টা বজাত গৈ 11টা বজাত পালেগে এই ট্ৰেইনখন মই এ বুলি ধৰিলো ঠিক আছে আনহাতে আন এখন ৰেল পুৱা 5:30 বজাত গুৱাহাটীৰ পৰা গৈ দিনৰ 11:30 বজাত যোৰহাট পালেগৈ আন এখন ট্ৰেইন 5:30 বজাত আহিছে আহি 11:30 বজাত যোৰহাট পাইছেহি মই এই ট্ৰেইনখন বি বুলি ধৰিলো ঠিক আছে এতিয়া প্ৰশ্ন হল কিমান সময়ত এখনে আনখনক ক্ৰছ কৰিব এই ট্ৰেইন দুখনে কিমান সময়ত এখনে আনখনক ক্ৰছ কৰিব আমাক সুধিছে মই অপচন কিটা দিয়া নাই পৰীক্ষাত অপচন কিটা দি দিব ঠিক আছে এতিয়া এই ট্ৰেইনখনে যোৰহাটৰ পৰা গুৱাহাটী পাওঁতে কিমান সময় লৈছে 5টা বজাত গৈছে 11টাত পাইছে মুঠ কিমান সময় 5টা পাই 11টালৈ হৈছে 6 ঘণ্টা ঠিক তেনেকৈ বি ট্ৰেইনখনেও 5:30টাত আহিছে গুৱাহাটীৰ পৰা 11:30টাত যোৰহাট পাইছেহি হয়নে কিমান সময় লৈছে বি ট্ৰেইনখনো 6 ঘণ্টা সময় লৈছে হয়নে নহয় এতিয়া আমি কি কৰিব লাগিব যোৰহাটৰ পৰা গুৱাহাটীলৈ দূৰত্বটো ধৰি ল'ব লাগিব যেটো দূৰত্ব ধৰিম সেই দূৰত্বটো 6 হৰণ যোৱা ধৰিব লাগিব মই ইয়াত ধৰিলে 180 কিলোমিটাৰ আপোনালোকে 6 হৰণ যোৱা যিকোনো সংখ্যা ধৰি ল'ব পাৰে ঠিক আছে মই 180 কিলোমিটাৰ ধৰিলো যোৰহাটৰ পৰা গুৱাহাটীলৈ দূৰত্ব যোৰহাটৰ পৰা গুৱাহাটীলৈ দূৰত্ব 180 কিলোমিটাৰ এই ট্ৰেইনখনে 6 ঘণ্টাত অতিক্ৰম কৰিছে গতিকে এই ট্ৰেইনখনৰ স্পীড কিমান হ'ব স্পীড ইকুৱেল টু কি ডিসটেন্স বাই টাইম দূৰত্বক সময় হৰণ কৰিব লাগিব হয়নে দূৰত্ব কিমান 180 সময় কিমান 6 ঘণ্টা হৰণ কৰিলে আমি কি পাম 30 কিলোমিটাৰ পাৰ আৱাৰ ঠিক তেনেকৈ বি ট্ৰেইনখনৰ স্পীড আমি কিমান পাম 30 কিলোমিটাৰ পাৰ আৱাৰে হয়নে হয় 30 কিলোমিটাৰ পাৰ আৱাৰে পাম এতিয়া এটা কথা মন কৰিব যোৰহাটৰ পৰা যিখন ট্ৰেইন গুৱাহাটী গৈছে 5টা বজাত গৈছে আনহাতে গুৱাহাটীৰ পৰা যোৰহাট যিখন ট্ৰেইন আহিছে 5:30টাত কিমান সময় ডিফাৰেন্স 5:30টাৰ পৰা 5টালে কিমান সময় ডিফাৰেন্স 30 মিনিট হয়নে এতিয়া আমি কি কৰিব লাগিব 30 মিনিটত এখন ট্ৰেইনে কিমান দূৰত্ব অতিক্ৰম কৰিলে হেতু ইয়াৰ পৰা বিক কৰিব লাগিব এই ট্ৰেইনখনৰ স্পীড হৈছে কিমান 30 ঘণ্টাত যায় অৰ্থাৎ 30 কিলোমিটাৰ গতিকে আধা ঘণ্টাত কিমান কিলোমিটাৰ যাব 30ক 2 হৰণ কৰিলে 15 পাম 1 ঘণ্টাত যায় 30 কিলোমিটাৰ আধা ঘণ্টাত যাব 15 কিলোমিটাৰ গতিকে 180 পৰা আমি 15 বিক কৰিলে কি পাম 165 কিলোমিটাৰ এতিয়া আমি সময়টো উলিয়াম সময় t ইকুৱেল টু কি ডিসটেন্স বাই স্পীড হ'ব সময় ইকুৱেল টু কি ফৰ্মুলা ডিসটেন্স বাই স্পীড এটো ফৰ্মুলা আমি ইয়াৰ পৰা পাইছো হয়নে নহয় এটা দূৰত্বটো কিমান হ'ব 165 সেই কাৰণে আমি 180 পৰা 15 টো বিক কৰিছিলো আৰু স্পীডটো কিমান হ'ব যেটো হ'ব ৰিলেটিভ স্পীড দে আপেক্ষিক দ্ৰুতি এই দুইটা প্লাস কৰিব লাগিব 30 লগত 30 প্লাস কৰিলে আমি কি পাম 60 ঠিক আছে এতিয়া পাছে ইয়া কেনসেল যাব 5 3 15 5 3 15 ইয়াকো কেনসেল যাব 12 ইমান আৱাৰ হয়নে যেটো আমি মিনিটলৈ নিব লাগিব আৱাৰ অৰ্থাৎ ঘণ্টা বা মিনিটলৈ নিবলৈ কি কৰিব লাগিব আমি 60 পূৰণ কৰিব লাগিব সো আমি ইয়াক 60 পূৰণ কৰি দিম তেতিয়া 5 বাৰ কেনসেল গল এটো পূৰণ কৰিলে আমি পাম 165 মিনিট 165 মিনিট কৰ 5:30 মানে 5:30টাৰ পৰা 165 মিনিটৰ পাছত
ট্ৰেইন দুখনে ইখনে আনখনক ক্ৰছ কৰিব বুজি পালে নহয় 165 মিনিট কাৰ পৰা 5:30 পৰা 5:30 বজাৰ পৰা 165 মিনিটৰ পাছত ট্ৰেইন দুখনে এখনে আনখনক ক্ৰছ কৰিব এটো যে আমি মিনিটলে নিলো এইখিনিটো নিব পাৰে দেই 165 তলত 60 এটো কটাকটি কৰি সৰু নকৰি ডাইৰেক্ট ইয়াক 60 পূৰণ কৰি দিলো 165 পাম হয়নে এতিয়া 165 মিনিটত কিমান ঘণ্টা আৰু কিমান মিনিট হ'ব 165 মিনিট 2 ঘণ্টাৰ 120 মিনিট অৰ্থাৎ 2 ঘণ্টা কিমান থাকিলে 165 পৰা 120 বিক কৰিলে 45 2 ঘণ্টা 45 মিনিট মানে 5:30 পৰা 2 ঘণ্টা 45 মিনিটৰ পিছত ট্ৰেইন দুখনে ক্ৰছ কৰিব 5:30 পৰা 2 ঘণ্টা 45 মিনিট পিছত কিমান হ'ব 8:15 মিনিট হ'ব 5:30 পৰা 2 ঘণ্টা 45 মিনিটৰ পাছত কিমান সময় হ'ব 8:15 সো 8:15 এমত ট্ৰেইন দুখনে এখনে আনখনক ক্ৰছ কৰিব এটো হৈছে ইয়াৰ সমাধান মই এনে ধৰণৰ প্ৰশ্ন আৰু এটা সলভ কৰি দেখাইছো যদি আপোনাৰ কিবা ডাউট আছে ডাউটটো তেতিয়া ক্লিয়াৰ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন আছে a train leaves Meerut at 5 am and reaches Delhi at 9 am another train leaves Delhi at 7 am and reaches Meerut at 10:30 am at what time does the two trains cross each other কোৱেশ্চনটো অসমত আছে এখন ট্ৰেইনে পুৱা 5টা বজাত আহি মেৰুটৰ পৰা দিল্লী দিনৰ 9টা বজাত পালেহি আনহাতে আন এখন ট্ৰেইনে দিল্লীৰ পৰা পুৱা 7 বজাত আহি দিনৰ 10:30 বজাত মেৰুট পালেহি এটা কিমান সময়ত এখনে আনখনক ক্ৰছ কৰিলে এটা আমাক প্ৰশ্নটো কি দিছে এখন ট্ৰেইন পুৱা 5টা বজাত আহি মেৰুটৰ পৰা দিল্লী 9টা বজাত পালেহি মেৰুটৰ পৰা দিল্লী এখন ট্ৰেইন কিমান সময়ত পালেহি 5টা বজাত আহিছে আৰু দিল্লী পাইছেহি 9টা বজাত মই এই ট্ৰেইনখন এ বুলি ধৰিলো ঠিক আছে আৰু আন এখন ট্ৰেইন দিল্লীৰ পৰা গৈছে 7 বজাত আৰু দিনৰ 10:30 বজাত মেৰুট পালেহি বি ট্ৰেইনখন মই ধৰিলো কেটা বজাত গৈছে দিল্লীৰ পৰা 7টা বজাত আৰু মেৰুট পাইছে গৈ 10:30 হয়নে এটা এই ট্ৰেইনখনে কিমান সময় লৈছে 5টা পৰা 9টা লে 4 ঘণ্টা আৰু বি ট্ৰেইনখনে কিমান লৈছে 7টা পৰা 10:30 লে 3.5 ঘণ্টা হয়নে নহয় 3.5 ঘণ্টা যেটো 3.5 আৱাৰ বুলি লিখিছো ঠিক আছে এটো ফ্ৰেকশনতো লিখিব পাৰে 7/2 বুলি মই 3.5 বুলি লৈছো এতিয়া আমি কি কৰিব লাগিব 4 আৰু 3.5 হৰণ যোৱা এটা ডিসটেন্স দিল্লীৰ পৰা মেৰুটলৈ আমি ধৰি ল'ব লাগিব এটো কি কৰিব 4 লগত 3.5 ইনটু কৰিব তেতিয়া আমি কি পাম 14.0 মই 140 বুলি লৈছো দিল্লীৰ পৰা মেৰুট ডিসটেন্সটো মই 140 কিলোমিটাৰ বুলি লৈছো ঠিক আছে এটা এই ট্ৰেইনখনৰ স্পীড কিমান হ'ব ডিসটেন্স বাই টাইম স্পীডটো লব ডিসটেন্স বাই টাইম ডিসটেন্স কিমান 140 টাইম কিমান 4 আমি হৰণ কৰিলে কি পাম 35 কিলোমিটাৰ পাৰ আৱাৰ বি ট্ৰেইনখনৰ স্পীড কিমান হ'ব 140 ক ডিভাইড কৰিব 3.5 এ ডিসটেন্সটো যে ডিভাইড হোৱা লব লাগে সেই কাৰণে আমি এখানে স্পীডটো লিয়াও যে হেতু কাৰণে হৰণ যোৱা দূৰত্ব লব লাগে 140 को 3.5 আমি ডিভাইড কৰিলে কি পাম 40 পাম হয়নে নহয় 40 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া বি ট্ৰেইনখনৰ স্পীডটো বেছি এইখনতকে হয়নে সেইকাৰণে কম সময় লৈছে এতিয়া আমি টাইমৰ ডিফাৰেন্সটো চাম এই ট্ৰেইনখন মেৰুটৰ পৰা দিল্লী আহিছে ৰাতিপুৱা 5টা বজাত আৰু বি ট্ৰেইনখন দিল্লীৰ পৰা মেৰুট গৈছে 7টা টাইমৰ ডিফাৰেন্স কিমান 2 ঘণ্টা 5টা পৰা 7টা লে টাইমৰ ডিফাৰেন্স কিমান 2 ঘণ্টা হয় নহয় গতিকে আমি টাইমটো 7টা পৰা ল'ব লাগিব এটা 2 ঘণ্টা সময়ত এই ট্ৰেইনখনে কিমান ডিসটেন্স ট্ৰেভেল কৰিব এই ট্ৰেইনখনৰ স্পীড হৈছে 35 কিলোমিটাৰ পাৰ আৱাৰ মানে 1 ঘণ্টাত 35 কিলোমিটাৰ যায় হয়নে 2 ঘণ্টাত কিমান যাব 2 ঘণ্টাত যাব ইয়াক 2 এ পূৰণ কৰিলে আমি কি পাম 70 140 ৰ পৰা আমি 70 বিয়োগ কৰিব লাগিব তেতিয়া আমি কি পাম 70 কিলোমিটাৰ হৈছে ডিসটেন্স যেটো আমি এই সময়টো উলিয়াতে ব্যৱহাৰ কৰিম ইয়াত ডিসটেন্সটো কিলো 70 সময় উলিয়া ফৰ্মুলা কি ডিসটেন্স বাই স্পীড ইয়াত আমি ডিসটেন্সটো কিমান লৈছো 70 আৰু 70 টো কৰ পৰা আহিলে বুজি পালে যেটো টাইমৰ ডিফাৰেন্স তাৰ দূৰত্ব কিমান অতিক্ৰম কৰিলে হেতু আমি মাইনাস কৰি উলিয়াব লাগিব
ঠিক আছে এতিয়া ইয়াক আমি ডিভাইড কৰিব লাগিব দুটা প্লাস কৰি যেটো হ'ব ৰিলেটিভ স্পীড এটোটা আমি প্লাস কৰিলে কি পাম 75 এটোকে আমি ডাইৰেক্ট মিনিটলৈ কনভাৰ্ট কৰি দিব পাৰিম 60 ইনটু কৰি তেতিয়া এটা স্টেপ কমি যাব ঠিক আছে 5 এ কেনসেল যাব 15 ইয়া কেনসেল যাব 12 5 এ কেনসেল যাব 3 ইয়া কেনসেল যাব 14 3 এ কেনসেল যাব 4 4 into 14 কিমান 56 মিনিট অৰ্থাৎ 7টা বজাৰ পিছত 56 মিনিটৰ পাছত ট্ৰেইন দুখনে এখনে আনখনক ক্ৰস কৰিব গতিকে টাইমটো কিমান হ'ব 7:56 am ত ট্ৰেইন দুখনে এখনে আনখনক ক্ৰস কৰিব এটা হৈছে ইয়াৰ সমাধান মই ভাবো এতিয়া আপোনালোকৰ যদি কিবা ডাউট আছিল ডাউট ক্লিয়াৰ হৈ গল যদি ডাউট ক্লিয়াৰ হোৱা নাই ভিডিওটো আকৌ এবাৰ চাব মই ভাবো নিশ্চয় ডাউট ক্লিয়াৰ হৈ যাব ঠিক আছে সো মই আজি এই দুটা কোৱেশ্চন ডিসকাস কৰিলো ভিডিওটো চাই কেনে পালে মোক কমেন্ট কৰি জনাব ভিডিওটো লাইক কৰিব লিংকটো ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু যদি আজি চেনেলটো প্ৰথম আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই ভিডিও দিলে পোনপটীয়াকৈ পাই যায় আৰু মোৰ চেনেলটোত এনাধৰণৰ ম্যাথছ ৰিজনিং জিকে জিএছৰ ভিডিও যথেষ্টখিনি আছে সেইখিনি যদি চোৱা নাই আপোনালোকে চাব এইখিনি যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন আছে সো আজিলৈ আহো নেক্সট অন্য ভিডিও লৈ আপোনালোকৰ আগত আহিম আজিলৈ বাই